আমি খৰি ধৰিব গৈছিলোঁ। তাৰপিছত আহি চাইছোঁ ঘৰৰ ভিতৰত পানী সোমাই আছে। তাৰপিছত ঘৰৰ বস্তু মাহঁতক আগে মই ভাবিলোঁ যে মানুহবিলাকক ঘৰৰ পৰিয়ালখনৰ ওপৰত উঠাই দিওঁ, বামত গৈ উঠাই দিওঁ, তাৰপিছত বস্তু পাতি লৈ যাম। তাৰপিছত আহিলোঁ, মা, ভাইটি আৰু এটা আলহী আহিছিলে ডিব্ৰুগড়ৰ পৰা, তেওঁক উঠাই মেলি আনিলোঁ ইয়াত চলপিনত, সেয়া ওখ জেগাত, ওখ ঠাইত তাত থৈ দিলোঁ। তাৰপিছত ঘূৰি যাওঁতে দাদাজন ক'লে এইফালে বহুত মানুহ মৰি আছে, চৰ্বণ মৰি যাব, জল্দি ব'লাচোন। তাৰপিছত ময়ো ভাবিলোঁ বস্তু পাতিটো কালি পৰহি বা জিন্দা থাকিলে মানুহ আহি যাব, কিন্তু মানুহ জানটো বহুত হেৰি। তাৰপিছত আমি ঘৰ নগৈ ডাইৰেক্ট সেই চিগনেল বস্তি গুচি গ'লোঁ। সেইফালে গৈ চাইছোঁ যে ঘৰবিলাকৰ ভিতৰত সোমাই আছে মানুহবিলাক। ঘৰ মানে হেৰি দৰ্জা ইমানেই বাকী আছে। তাৰপিছত গৈ চাইছোঁ গোটেই মানে সেই কোনোবাই কিবা ধৰি ওলমি আছে, কোনোবাই কিবা ধৰি ওলমি আছে, সৰু সৰু ল'ৰা ছোৱালী। এটা ঘৰত 12টা 10টা এনেকুৱা কৰি আছে। যদি আমি 10 মিনিটৰ আগত যদি গৈ নাপালোঁহে, মানুহবিলাক আমি নাপালোঁহে। তললৈ গুচি গ'ল। তললৈ গুচি গ'ল। তাৰপিছত আমি গৈ পালোঁ, ফটাফট মানুহবিলাকক উলিয়াই মেলি নাওকাত উঠালোঁ। কিছুমানক ছটৰ ওপৰত উঠাই দিলোঁ, কিছুমানত এই ওখ ঠাইত লৈ আহিলোঁ। সেনেকুৱা অৱস্থা।